বৰ্ষাপাৰাত নিউজিলেণ্ডৰ বিৰুদ্ধে টি-20 শৃংখলাত জয়ী মেন ইন ব্লু। ভাৰতৰ হৈ অভিষেক শৰ্মাৰ 68 ৰানৰ বিস্ফোৰক ইনিংছ। অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ দুৰ্দান্ত অৰ্ধশতকীয় ইনিংছ। 8 উইকেটত জয়ী টীম ইণ্ডিয়া। দেওবাৰে বৰ্ষাপাৰাৰ AC ষ্টেডিয়ামত অনুষ্ঠিত হয় ভাৰত নিউজিলেণ্ডৰ তৃতীয়খন ৰোমাঞ্চকৰ টি-20 মেচ। 2026 বৰ্ষৰ আৰম্ভণিতে বৰ্ষাপাৰাত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ উপভোগ কৰিবলৈ ষ্টেডিয়ামলৈ আহিল হাজাৰ হাজাৰ দৰ্শক। ষ্টেডিয়ামত সোমাওঁতে বাহিৰত দেখা গ'ল ক্ৰিকেট অনুৰাগীৰ লানি নিচিগা শাৰী। সন্ধিয়া 7 বজাৰ লগে লগে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আৰম্ভ হ'ল টি-20 মেচ। প্ৰথমে বেটিঙৰ বাবে ক্ৰীজত নামিল নিউজিলেণ্ড। নিউজিলেণ্ডৰ হৈ গ্লেন ফিলিপছে কোবালে সৰ্বাধিক 48 ৰান। আনহাতে মাৰ্ক চেপমেনৰ বেটৰ পৰা আহিল 32 ৰান। কিন্তু ভাৰতীয় বলাৰৰ বলিং বিক্ৰমত তছনছ হৈ পৰিল নিউজিলেণ্ডৰ বেটিং লাইনআপ। টীম ইণ্ডিয়াৰ দুৰ্ধৰ্ষ বলাৰ জছপ্ৰীত বুমৰাহে দখল কৰে 3টাকৈ উইকেট। 4 অভাৰ বলিং কৰি 17 ৰান ব্যয়েৰে বুমৰাহে লাভ কৰে এই সাফল্য। সেইদৰে ভাৰতীয় তাৰকা বলাৰ হাৰ্দিক পাণ্ডিয়াই 2টা, ৰবি বিষ্ণই 2টা আৰু হৰ্ষজিত ৰাণাই দখল কৰে এটাকৈ উইকেট। ভাৰতৰ বিধ্বংসী বলিঙত তিষ্ঠিব নোৱাৰি নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই মাত্ৰ 153 ৰান স্ক'ৰ কৰিয়ে ক্ষান্ত থাকিল টীম নিউজিলেণ্ড। প্ৰত্যুত্তৰত 10 অভাৰতে 2টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বৰ ভাৰতীয় ক্ৰিকেট দল। অধিনায়ক সূৰ্যকুমাৰ যাদৱ আৰু যুৱ বেটাৰ অভিষেক শৰ্মাই নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিলে অপৰাজিত দুৰ্দান্ত ইনিংছ। বৰ্ষাপাৰাৰ ক্ৰীজত মাত্ৰ 14টা বলত অৰ্ধশতকীয় ইনিংছ খেলি সকলোকে চমকিত কৰিলে অভিষেক শৰ্মাই। 20টা বলত সৰ্বমুঠ 68 ৰান স্ক'ৰ কৰা অভিষেক শৰ্মাৰ ইনিংছত আছে 7টা 4 আৰু 5টা ছিক্সাৰৰ সমাহাৰ। আনহাতে অধিনায়ক হিচাপে সূৰ্যকুমাৰ যাদৱৰ বেটৰ পৰা 26টা বলত বৰশীল অপৰাজিত 57 ৰান। সূৰ্যকুমাৰৰ ইনিংছত আছে 6টা 4 আৰু 3টা ছিক্সাৰৰ সমাহাৰ। আনহাতে সঞ্জু চেমছন ৰান শূন্যতেই আউট হোৱাৰ বিপৰীতে ঈশান কিষাণে 13টা বলত খেলিলে 28 ৰানৰ ইনিংছ। অৱশেষত 10 অভাৰ বাকী থকা অৱস্থাতেই লক্ষ্যত উপনীত হৈ তৃতীয় টি-20 মেচত 8 উইকেটত জয়ী হয় স্কাই বাহিনী। ফলত 5খনীয়া টি-20 শৃংখলাত 3-0ৰ অগ্ৰগতিৰে ভাৰতীয় দলে দখল কৰে শৃংখলা। মেচখনত প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে 3টাকৈ উইকেট দখল কৰা ভাৰতীয় বলাৰ জছপ্ৰীত বুমৰাহে। উল্লেখ্য যে বৰ্ষাপাৰাত ষ্টেডিয়াম ভৰ্তি এখন আন্তঃৰাষ্ট্ৰীয় টি-20 মেচ উপভোগ কৰিলে অসম তথা উত্তৰ পূবৰ ক্ৰিকেট অনুৰাগীয়ে। টীম ইণ্ডিয়া জয়ী হোৱাৰ পাছতে হৰ্ষ উল্লাসত মুখৰিত হৈ পৰিল AC ষ্টেডিয়ামৰ বাহিৰ আৰু ভিতৰ। ইফালে অহা 28 জানুৱাৰীত চতুৰ্থখন টি-20 আৰু অহা 31 জানুৱাৰীত অনুষ্ঠিত হ'ব ভাৰত নিউজিলেণ্ডৰ পঞ্চম তথা অন্তিমখন টি-20 মেচ। ICC টি-20 বিশ্বকাপৰ পূৰ্বে ভাৰত নিউজিলেণ্ডৰ টি-20 শৃংখলাখন অতিকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট গোগো স্পৰ্টছ NA। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।